हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल नमस्कार मैं आज सिमराने नतुन एटी भिडिओर सहित आपलोक सकलोके स्वागतम जानाइछु। আজি थाम्बनेलটো देखि बुझिब पाइছে सके भिडिओटी আজি किहर ओपৰত হ'ব तेने भिडिओले देरी नकरि तेने भिडिओले আগবাঢ়ো। এতিয়া বস্তুটো বনাবৰ কাৰণে মই ৰেডি কৰি লৈছো। প্ৰথমে এটা বাটি লৈ লৈছো আৰু এটা আইসক্ৰীম খোৱা এনেকুৱা লাঠি যিডাল আইসক্ৰীম খাওঁতে লগত থাকে সেইডাল। তাৰ পিছত লাগিব পঞ্চ পাউডাৰ আপোনালোকে যিকোনো ল'ব পাৰে। মই পঞ্চ চন্দনৰটো লৈছোঁ, বাকী আপোনালোকে যিটো ভাল পায় সেইটোৱে ল'ব পাৰে। তাৰপিছত লাগিব মইশ্চাৰাইজাৰ ক্ৰীম, আপোনালোকে যিটো ক্ৰীম ব্যৱহাৰ কৰে সেইটোৱে ল'ব পাৰিব। এতিয়া প্ৰথমতে মই লৈ লৈছোঁ এক চামুচ মইশ্চাৰাইজাৰ ক্ৰীম। আৰু অকণমান লৈ লৈছোঁ তাৰপিছত মই লৈ লৈছোঁ ইয়াত পাউডাৰ। তাৰপিছত ইয়াত দিম কফি। ফালিবলৈ ওচৰত একোৱে নাপালোঁ, সেইকাৰণে দাঁতে দিয়ে ফালিলোঁ। দাঁতকেইটা আছে যেতিয়া দাঁতকেইটাই মেইন। মই ইয়াত জোখ অনুসৰি কফি দি লৈছোঁ, আপোনালোকেও জোখ অনুসৰি কফি দি ল'ব পাৰে। কি বস্তু বনাইছোঁ আপোনালোকে একবাৰ শেষতহে গম পাব। পাউডাৰ, মইশ্চাৰাইজাৰ ক্ৰীমটো আৰু কফি দিয়াৰ পিছত মই এনেদৰে মিক্স আপ কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া এইখিনি মিহলাই পিনে এনেকুৱা এটা কালাৰ উঠি আহিছে। ইয়াত মই এতিয়া দিম আগত থাকি যোৱা পুৰণা, এইটো লেকমি কম্পেক্ট হয়, কিন্তু পুৰণা যদিও এক্সপায়াৰ হৈ যোৱা নাই তো মই ইয়াত অকণমান আছে, সেইটোকে মই এতিয়া ভাঙি পিনে ইয়াত দি দিম। ভাঙি পিনে গোটেইটো মই দি দিলোঁ। অকণমানে আছিলে আগৰ পুৰণা থাকি যোৱা, কিন্তু এক্সপায়াৰ হৈ যোৱা নাছিল। আৰু এতিয়া দি লোৱাৰ পিছত মই এনেদৰে লাঠিডালে মিক্স আপ কৰি লৈছোঁ ধুনীয়াকৈ। আৰু ভিডিঅ'টো বনাই থকাৰ মাজতে ভাবিলোঁ আমাৰ ঘৰৰ খাচ মেম্বাৰ দুজনক আপোনালোকৰ আগত চিনাকি কৰাই দিম। এজনীৰ নাম হৈছে চুনী আৰু এজনীৰ নাম হৈছে মুনি। আপোনালোকেতো দেখি চিনি পাইছেই চাগে, কিন্তু যেতিয়া একেবাৰে পাখি নগৈছিলে তেতিয়াৰ পৰাই পোহা হয়। আৰু আবাই আনিছিলে ৰাজমাই বজাৰৰ পৰা কিনি পিনে, বাগানীয়া ল'ৰাকেইটা মানে বিক্ৰী আছিলে, লৈ আহিলে আৰু তেতিয়াৰ পৰা অনাৰ পৰা এনেকৈ আছে, কিন্তু মাথাত ফুটা নাই, কিন্তু যি কয় তাকে বুজি পায়। আৰু মায়ে যেতিয়া কাম কৰিবলৈ আহে ন, তেতিয়া মাৰ লগতে এনেদৰে মানে লাগি থাকে আৰু এতিয়া আহোঁ আমি মেইন কামলৈ। লেকমি কম্পেক্ট পাউডাৰটো ইয়াত মই ভাঙি পিনে দি দিলোঁ। এতিয়া মিহলাই আছোঁ। তাৰপিছত ইয়াত দিম মই হেড বিউটি আই হেল্ল'। এইকেইটা মই মানে গোটেইকেইটা ব্যৱহাৰ নকৰোঁ, বেছিকৈ মই পিংকটো কৰোঁ, তাৰপিছত এইটো কৰোঁ আৰু এইকেইটাই মই বেছিকৈ কৰোঁ। বাকী ইয়াৰ কেইটামান আছে যে মই ব্যৱহাৰ নকৰাই আছে। এতিয়া ব্যৱহাৰ নকৰা এটা কালাৰ মই ইয়াত দি চাম। এইটোৱে দিম বুলি ভাবিছোঁ, কাৰণ মই এইটো স্কিন টনৰ লগত মই এইটো মিলিব, সেইটো কাৰণে মই এইটোৰ লগত এইটো মিহলাই দিম বুলি ভাবিছোঁ। কাৰণ মই স্কিনখনৰ অনুসৰি মই স্কিনটোৰ লগত মিলাই পিনে দিছোঁ। আপোনালোকৰ স্কিনটো অনুসৰি আপোনালোকে মিলাই দিব পাৰে।
দিলোঁ 200 নহৰি। আৰু বস্তুটো আৰু অকণমান লিকুইড কৰিবলৈ কাৰণে মই আৰু অকণমান মচলা দিলোঁ, নহ'লে বেছি শুকান শুকান হৈ আছে। মানে বহুত বেছি তেলেতীয়া টাইপৰো হ'ব লাগে আৰু বহুত বেছি শুকান টাইপৰো হ'ব লাগে, মানে বস্তুটো জোখত হ'ব লাগে আৰু। ইয়াৰ লগত থাকিলে আপোনালোকে ভিটামিন ই কেপচুলো দি দিব পাৰে, ৰ'জ ৱাটাৰো দিব পাৰে, কিন্তু মোৰ ওচৰত সেইটো এটা বস্তু নাই, কিন্তু সেইকাৰণে সেইকেইটা মই দিয়া নাই। আপোনালোকে পিছত থাকিলে যিকোনো এটা দি দিব পাৰে, ভিটামিন ই কেপচুল বা ৰ'জ ৱাটাৰ। বহুত বেছি শুকান হ'ব লাগে আৰু বহুত বেছি পনীয়াও হৈ যাব নালাগে। আৰু একেবাৰে শেষত ফিনিচিঙত মই দিম নাৰিকলৰ তেল, যোনটো দিম বেছি নিদিওঁ। ভালকৈ ধুনীয়াকৈ মই মিক্স আপ কৰি লৈছোঁ। লাঠিডাল লৈ মই হাতেৰে দি মিলাব ধৰিলোঁ, কাৰণ হাতেৰে মিলোৱা সমান হ'ব নোৱাৰে। কিন্তু আপোনালোকৰ ওচৰত যদি লেকমি কম্পেক্ট নাথাকে বা আইশ্বেডো নাথাকে, এই দুটা বস্তু আপোনালোকে স্কিপ কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকে অকল পাউডাৰ, মইশ্চাৰাইজাৰ আৰু কফি দিয়ে বনাব পাৰে, কিন্তু তাৰ লগত ভিটামিন ই কেপচুল বা ৰ'জ ৱাটাৰ দিলে ভাল হয় আৰু। কিন্তু মোৰ ওচৰত সেই দুটা বস্তু নাছিলে, কিন্তু সেই দুটা বস্তু দিয়া নহ'লে। আৰু মইতো ইয়াত হেৰি দিছিলোঁ, এইটো নাৰিকল তেল দুপাত দিছিলোঁ, কিন্তু নাৰিকল তেলৰ বদলি আপোনালোকে ভিটামিন ই কেপচুল দিলে বেছি ভাল হয় আৰু, কিন্তু মোৰ ওচৰত নাছিলে কাৰণে আজি দিয়া নহ'লে। ফাইনেলি এতিয়া কমপ্লিট হৈ গ'ল বস্তুটো বনোৱা, আৰু আপোনালোকে ভাবি আছে এইজনীয়ে কোনোবা কি বস্তু বনাই আছে, কিন্তু এইটো হৈছে ঘৰতে বনাব পৰা ফাউণ্ডেশ্যন। মোৰ আজি ভাবিলোঁ ফাউণ্ডেশ্যন এটা মানে আজি ভাবিলোঁ ভিডিঅ' এটা বনাবলৈ লাগে, আৰু কিন্তু কিহৰ ওপৰত বনাম একো ভাবিব নাছিলোঁ। পটককৈ ভাবিলে ঘৰতে ফাউণ্ডেশ্যন এটা বনাওঁচোন কেনেকুৱা হয়, আৰু লগতে সেইকাৰণে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া কমপ্লিট হৈ গ'ল, মই আপোনালোকে এবাৰ ভালদৰে দেখাই দিছোঁ। সেয়া মই নাৰিকল তেল দিয়াৰ বাবে অলপ বেছিয়ে তেলেতীয়া হ'ল, কিন্তু নাৰিকল তেলৰ বদলি আপোনালোকে কি কৰিব পাৰে, এইটো ভিটামিন ই কেপচুলে দিব, নহ'লে ৰ'জ ৱাটাৰ দিব। নাৰিকল তেলটো তেনেকৈ দিলে মানে ইমান এটা ভাল ফিনিচিং নহয়, তথাপিও মইতো বাৰু মানে মোবাইলত ইমান ভালকৈ ক্লিয়াৰ হোৱা নাই, কিন্তু মই দেখাটো বহুত ভালেই দেখিছোঁ। কিন্তু আপোনালোকে নাৰিকল তেলৰ বদলি ভিটামিন ই কেপচুল বা ৰ'জ ৱাটাৰে দিব। আৰু মই এতিয়া মুখত লগাওঁ, কিন্তু একদম সঁচা কথা ক'ব গ'লে যে মই এতিয়া নাৰিকল তেলটো একদম দিবই নালাগিছে। নাৰিকল তেলৰ বদলি মই ভিটামিন ই কেপচুল দিয়া হ'লে আৰু বেছি ভাল হ'লহেঁতেন, কিন্তু এতিয়া দিলোঁ যেতিয়া উপায় নাই আৰু। কিন্তু ইমানো বেয়া হোৱা নাই মই দেখাত। এনেকৈ ভালদৰে মুখত লগাই লৈছোঁ। আপোনালোকে যদি বনায় ভিটামিন ই কেপচুল দিব। কিন্তু নাৰিকল তেল দিছিলোঁ যদিও মই ইমানো বেয়া পোৱা নাই, কিন্তু নিদিয়া হ'লে বা ভিটামিন ই কেপচুল দিয়া হ'লে আৰু অলপ বেছি ভাল হ'লহেঁতেন। আৰু মই এনেকৈ হাতেৰে লৈ পিনে গোটেই মুখখনত ধুনীয়াকৈ ব্লেণ্ডিং কৰি আছোঁ, আৰু মই মোৰ স্কিনৰ লগত মিলাই পিনে লৈছিলোঁ কালাৰটো, আৰু আপোনালোকেও নিজৰ স্কিনৰ লগত মিলাই পিনে কালাৰটো ল'ব পাৰে। আৰু ফাউণ্ডেশ্যনখিনি হাতেৰে ব্লেণ্ডিং কৰাৰ পিছত মোৰ এই ফেচটো আপোনালোকে ৰিজাল্ট দেখিবলৈ পাইছে চাগে। আৰু নাৰিকল তেল আপোনালোকে ব্যৱহাৰ নকৰিব, মই ব্যৱহাৰ কৰি মানে ভুল কৰি দিবলৈ ক'ব পাৰি, কিন্তু ভিটামিন ই কেপচুল বা ৰ'জ ৱাটাৰ দিয়াহেঁতেন বহুতে ভাল ৰিজাল্ট পালোহেঁতেন। আৰু আপোনালোকৰ ৰ'জ ৱাটাৰ বা ভিটামিন ই কেপচুলে দিব। আৰু মই এতিয়াও কিন্তু বেয়া ৰিজাল্ট পোৱা নাই, কিন্তু ভিটামিন ই কেপচুল দিয়া হ'লে আৰু বেছি ভালকৈ ৰিজাল্ট পালোঁহেঁতেন। আৰু এয়াই ফাইনেল ৰিজাল্টটো আপোনালোকে দেখিব পালে। আৰু মই যেতিয়া ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিছোঁ, এতিয়া মনত ভয় লাগিছে, জানো কি হ'ব ঠিকনা নাই, কিন্তু ইমান বেয়া নহ'লে ভালেই হ'ল বাৰু। বাকী আপোনালোকে কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নতুন এটি ভিডিঅ'ৰ সৈতে মই আকৌ আহিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু নতুন এটি ভিডিঅ' মই আইডি চিমৰানে আকৌ আহিম। আৰু